নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চৰকাৰ আলোচনাত বহিছিল দল সংগঠনেৰে কিন্তু হেয়া যেন আন্দোলন স্থিমিত কৰাৰ পৰিকল্পনা আছিল চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অসম বা উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক আমি নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী যিবিলাক আমি দল সংগঠন আছো সেই দল সংগঠনৰ নেতৃবৃন্দক অসমত যাতে আৰু বেছি ব্যাপকভাৱে আন্দোলন নহয় তেনে ধৰণে এক পৰিকল্পনা কৰিহে তেওঁলোকে সভাখনলৈ আমন্ত্ৰণ কৰিছিল কেৱল বিৰোধিতাৰে আন্দোলন ঘোষণা এজেৱাইচিপিৰ 11 তাৰিখে সমগ্ৰ ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ যিবিলাক শাসক পক্ষৰ সাংসদ আছে ৰাজ্যসভাই হওক লোকসভাই হওক তেওঁলোকৰ প্ৰতিকৃতি দাহেৰে আমি আমাৰ প্ৰতিবাদ অব্যাহত ৰাখিম 12 তাৰিখে আমি এটা ডাঙৰ কাৰ্যসূচী কৰিব বিচাৰিছো দিছপুৰ চলো সদৌ অসম ছাত্ৰ সন্থাৰ লগতে মৰাণ ছাত্ৰ সন্থা তথা আন দল সংগঠনে দিয়া বন্ধত সমৰ্থন এজেৱাইচিপিৰ দুইটা বন্ধ সৰ্বাত্মকভাৱে গঢ়ি তুলিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আহ্বান জনাইছো আৰু পূৰ্ণ সমৰ্থন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ থাকিব 11 ডিসেম্বৰত বিজেপিৰ সাংসদ মন্ত্ৰীসকলৰ প্ৰতিকৃতি দাহৰ লগতে 12 ডিসেম্বৰত দিছপুৰ চলো অভিযান কেব গৃহীত হোৱাৰ পিছতে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ভিডিঅ জাৰ্নেলিষ্ট ৰাজু বৰাৰ সৈতে ৰঞ্জিতা ৰাভা প্ৰাগ নিউজ গুৱাহাটী।